সকলোফালে অত্যাধুনিক কাৰুকাৰ্যৰে সজোৱা এটা মণ্ডপ। তাতে নতুন জীৱনৰ পাতনিৰে এখন সুখৰ সংসাৰ, এজন মৰমীয়াল স্বামীৰ অপেক্ষাত এজনী মৰম লগা নকইনা। নাম তাইৰ ৰিমজিম, মোৰ ককাইদেউৰ ছোৱালী। সপোনবোৰ সজাই পৰাই লওঁতে বুকুৰ কলিজাৰ টুকুৰাটো আনৰ ঘৰলৈ উলিয়াই দিব লগা দুখখিনি কেৱল বুজি পায় নিজৰ পিতৃ মাতৃয়ে। সমাজৰ নীতি আদৰ্শক মানি মৰমৰ ফণীজনীক গোত্ৰ ছিঙি বিদায় দিয়া ককায়েকজনে জানে বুকুৰ ঘাঁ টুকুৰা কিমান দলৈকে শিপায়। কিন্তু এয়া যে সমাজৰ নিয়ম। বোলো পাপাক ধুনু লাগিছেনে? তোমাকো ধুনু লাগিছে, আমাৰ চেং ডাঙৰকো ধুনু লাগিছে, মোকো ধুনু লাগিছে নি? কেতিয়া দিছিলা তুমি এযোৰ? হে 2 নম্বৰ কথা কবলৈ আহিছা ভিডিঅ' কৰা দেখি। আমি সপৰিয়ালে ওলাই আহিছো এখন বিয়ালে। সপৰিয়ালে বুলি কওঁতে কিন্তু এটা পাৰ্চন থাকি যাব। বাবলু নাযায়, বাবলু যাবলৈ বোলে মন যোৱা নাই, আৰু লগতে ঘৰখীয়া মানুহ নাই নহয়, সি এতিয়া ঘৰখীয়া হ'ব। আমি যাম বিয়ালে। এইটো গিফ্টটো লোৱা, এইটো পলিথিনটো সেইটো লৈ লোৱা, লোৱা লোৱা, সেইটো লোৱা। এইটো আমি গিফ্ট দিম দেই বিয়াত। মাক মাতা, মাক মাতা আকৌ, ডাঙৰকৈ মাতা। অকণমান খাই লোৱা, খোলা অকণমান খাই লোৱা। মা আহিলে। এজনী যামিনী কোঁৱৰৰ বেটী, এফালে বিমল বৰাৰ বেটী, আমাৰ মন্ত্ৰী বিমল বৰাৰ বেটী, হয় নাই? হাই কৈ দিয়াচোন। মোৰ ভতিজাৰ ছোৱালীৰ বেটী। তোমাৰ মা মোৰ ভতিজী হয় ন? তোমাৰ মায়ে মোক পেহী কয়, হয়নে নহয়? দেউতা আহিছিলে ইয়ালৈ, আহি গৈছিলে, মই গম পালোঁ। আজি অহা নাই খালি ন? আৰু এইফালে আমাৰ চেংনাং। দেখুৱাই দিয়া আকৌ, ইহঁতি চেংনাঙকহে চাবলৈ ৰৈছে। যোৱা ওচৰলৈ যোৱা। বা কেইজনী চোৱা, ইমান ধুনু ধুনু বা। তুমি হাই কৈ দিয়া, হাই কৈ দিয়া, হাই এনেকৈ কৈ দিয়া। ঠিকানীয় ময়ো টচ মাৰিছো এনেকে। এই মাত্ৰ নামিছোহে, বৰ ভাল। বলক কাৰণটো ক আকৌ। এজনী দাদা ছোৱালী, সেইজনী বৰ্তা ছোৱালী, এয়া বৌ, এয়া খুৰী, এয়া ভতিজা। সিহঁতি লগ পাই মোক অলপ দাবী এটা কৰি আছে, তাৰপিছতো কৈ দিওঁ আকৌ, শুন না। কৃষ্ণ, ভাল 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 ন? নহয়, এতিয়া এইমাত্ৰ আহিছোহে। ইণ্টাৰেষ্টিং, মানুহে সোমাই আগফালৰ পৰা, মই সোমাইছো পিছফালৰ পৰা। আহি এডোখৰ পাইছোহে, লগ পাম আকৌ দেই। তই ভাল পাইছগে? তই খালি এডালে আহি পেলাই যে মোক মাৰ মাৰি দিছ যে, সেইটো শৰণ মানে ন? ভাল। আহি বিয়া ঘৰ পালোহি। বিয়া ঘৰৰ জাক জমকতাৰ মাজত মোৰ অনুৰাগী লগ পাইছো, আৰু মোৰ মিতিৰৰ মানুহ। ভাল লাগিছে বহুত এনেকে লগ পাই। আৰু কণমানিটো ইমান মৰম। আৰু এয়া হৈছে আমাৰ বৌ, মানে বৰ্তাহঁতৰ ডাঙৰ বৌ। বিয়া খাবলৈ আহিছোঁ দেই চবৰে, আমাৰ ভতিজা বিয়া। ইমান ভাল লাগিছে। আৰু মানুহবোৰ চাকৰি সূত্ৰে চব বেলেগ বেলেগ ঠাইত থাকে, গতিকে বিয়া বুলি ক'লে লগ পোৱা হয় ন? নহ'লে কিমান দিন বৌক লগেই পোৱা নাই। খুব ভাল লাগে। কইনাজনী দেখুওৱা নাই, এতিয়া কইনাজনী দেখুৱাম। ককাইদেউহঁতক দেখাম। এইফালে ককাইদেউ, ককাইদেউ ককা ভাল। এয়া মাজু ককাইদেউ, এয়া ডাঙৰ ককাইদেউ। আমাৰ ককাইদেউ ভনীৰ নিচিনা লাগিছেনে নাই? মানুহবিলাকে ক'ব আকৌ ন, ককাই ভনীৰ নিচিনা লাগিছেনে? ভালে থাকক সদায় আপোনালোকেও। আৰু এজনী আমাৰ কইনা, কোনে মোক কৈছে দেৰিকৈ আহিছোঁ বুলি। বহুত বহুত মৰম আৰু শুভেচ্ছা, শুভকামনা নতুন জীৱনটোলৈ। ধন্যবাদ পেহী। আৰু ভাল লাগিছে কি গম পায়, মোৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। তাত জলে বিয়া হ'ব। অৱশ্যে মানুহজন ইয়াতে থাকে নে বেলেগত থাকে মই নাজানো। শিৱসাগৰ, শিৱসাগৰ ইয়াৰ বেছি দূৰ বুলি ক'ব নোৱাৰি। দেৰি কৰোঁ, স্কুল আছিলে নহয়, সেইকাৰণে স্কুলৰ পৰা আহি পিনে আহিছোঁ। এইজনী ককাইদেউ ছোৱালী, সেইটো ককাইদেউ, এয়া ককাইদেউ ছোৱালী। গোটেই মানুহবোৰ দেখুৱাই দেখুৱাই শেষ নহয়। এইটো ভতিজা, মই ভাবিছিলোঁ নাহিলে আকৌ। এইজনী ভতিজা বোৱাৰী। ধেৰ মানুহ, আমাৰ মানুহবোৰ সঁচাকৈ দেখুৱাই দেখুৱাই শেষ নহয় ন? পৰিয়ালটো মানে এমূৰৰ পৰা যদি কৈ যাওঁ নহয়, মানুহবিলাকে গম নাপাব, আকৌ পিছত আকৌ পাহৰি থাকিব ইমানেই। এজনী ভাই বোৱাৰী, ইমান দেৰিকৈ আহিছা।
সিহঁতৰ বোৱাৰী মানে চব এতিয়া কি বুলি কম আৰু মানুহক তোমাৰ মালে ফোন কৰিছিলোঁ কি কয় ছোৱালী ককায়েক নেকি বাৰু অঁ হয় ন তেনেকুৱা নিচিনা লাগিছে আকৌ মন সুধিছোঁ ছোৱালীয়ে ককায়েক নেকি বুলি ককায়েক ককাত তত নাই ভাল ভাল ন ভাল 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 হৈছে মোৰ অনুৰাগী নামৰূপৰ পৰা আহিছে বিয়ালে আৰু মোৰ দাদাৰ ছোৱালীজনী মানে যাৰ বিয়া হয় ভতিজা ছোৱালীজনীৰ সখী হয় আৰু তাইৰ বোলে এটা চেনেল আছে নামটো তুমি কৈ দিয়াচোন মৃদুলা বৰুৱা ব্লগ বুলি আছে মৃদুলা বৰুৱা ব্লগ বুলি আছে সকলোৱে মৰম দিব তাইকো আগবঢ়াই লৈ যাব আৰু বিয়া ঘৰ উদুলি মুদুলি ভাল লাগিছে আৰু খুব ধুনীয়া এটা জেগা লগ পালোঁ মানে ভাল লাগিলে দেখি থাকোঁ সদায় আজি ওচৰৰ পৰা লগ পালোঁ সেইকাৰণে বহুত ভাল লাগিলে আমি ভালে লাগে তোমাৰ হয় ন মোৰে হয় আমি ইউটিউবাৰ লগ পাইছোঁ বহুত ভাল লাগিলে মোৰ এনেকৈ তাকে কেনেকৈ মাতি ধৰিছে কিমান মৰমৰ মানুহবোৰ ইমান ভাল লাগে সঁচাকৈ দেই মোৰ ৰশ্মি কয় মায়ে বোলে অকল ৰশ্মি কয় যে ভিডিঅ' চোৱা বোলে মোৰ ভাল লাগে বোলো মই চাওঁ বোলো মই চিনি নাপাওঁ যে চিনি নাপায় চাব এতিয়াৰ পৰা আপুনি হেৰি কৰি চাৰ্চ কৰি দিব মানে চেনেলটো হেৰি কৰি দিলে আপুনি ছাবস্ক্ৰাইব কৰি দিব সুখী হ'লোঁ দেই ভাল লাগে তেওঁ ৰিটায়াৰ হ'ল বোলে চাকৰিৰ পৰা কোনে ক'ব বাৰু চাকৰিৰ পৰা একেলগে কৈছিলোঁ নমস্কাৰ দেই বহুত ব্যস্ত মানুহবোৰ ইউটিউবাৰ ভাল লাগিছে ন ফটো মাৰি দিয়া ককাইদেউৰ ছোৱালী বিয়া একদম সঁচা কথা এটা কওকচোন মনটো কেনেকুৱা লাগিছে ভাবিব নোৱাৰি আৰু কেনেকুৱা লাগিছে ক'ব নোৱাৰি ভালো লাগিছে বেয়াও লাগিছে ছোৱালীক দেখুৱালো হয় নাই বিমল বৰুৱাৰ বেটী বুলি ক'লে এতিয়া বিমল বৰুৱাৰ মিছেছক নেদেখালে বৰ ডাঙৰ কথা এইজনী মোৰ দাদাৰ ছোৱালী আহিলোঁ বিয়াতে লগ পালোঁ ইহঁতি খালি আমাৰ ঘৰলৈ নাযায় দেই ডাঙৰ মানুহ হ'ল যে সেইকাৰণে আমাৰ ঘৰলৈ গৈ নাই পোৱা ককাইদেউৰ ছোৱালী বুলি কয় এতিয়াতো ফিট মাৰি ক'লে কি হ'ব ঐ বৰষুণে ডাঙৰ হ'বলৈ সময় নাই এদিন যাবা পেহী কেনেকুৱা ঘৰত আছে চাবলৈ ময়ো যাম বাৰু বহু চোৱা নাই ক'লে নো আমাৰ ভতিজা ছোৱালীবোৰ কিমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিব দেই ইমান মৰম লগা মৰম লাগে আমাক কাকো দেখুৱাই পেহীজনী ধুনীয়া যে নহয় কাকো বেটি বিয়ালৈ আহোঁ যে এই বেটি ন কিমান পালে গ'ল 5 বছৰ হৈছে বহুত ডাঙৰ হৈ গৈছে কিন্তু ডাঙৰ হ'লা বুলি ক'লে সঁচাকৈ জোখতকৈ বেছি ডাঙৰ হৈ গৈছে ধুনীয়া লাগিছে বৰ মৰম লাগিছে আহি দুটা টিকলাই মোক মাতিছেহি ইমান মৰম লগা আৰু ইহঁতি বোলে মোৰ ভিডিঅ' চাই ভাবিছিলোঁ ডাঙৰ ডাঙৰ মানুহবোৰে চাই কিন্তু ইমান সৰু সৰু মোৰ অনুৰাগী আছে মানে মই ভাবিবই পৰা নাছিলোঁ কি নাম তোমাৰ এতিয়া কিহত পঢ়ি আছা তুমি কিহত পঢ়ি আছা বৰ মৰম লাগিছে তোমালোকক ভিডিঅ' চাই পেলাই চিনি পাই গ'লা ইয়ালৈ আহিলোঁ কাৰণে লগ পাই গ'লা ন ভাল লাগিলে ফটো তুলিম ভাবিছিলা নেকি বাৰু ইয়াতে ক্লিক কৰি দিওঁ নেকি আৰু পিছত নিজে কৰি লওক এজনীও মোৰ ককাইদেউৰ ছোৱালী কৈ দিয়া পেহীক চবে পেহী মৰম দিবলৈ পেহীক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ছোৱালীজনীয়ে কৰিছে কৰিবই আৰু ভালকে তুলি দিয়া অনুৰাগী ভিডিঅ' চোৱা তোমালোকে সদায় চোৱা নি হাই কৈ দিয়া চবকে নেকি লগ পাম দেই ভাল লাগিলে দেই বহুত ভাল লাগিলে আমি খাই লওঁ দেই এতিয়া ভাইটিৰ ছোৱালী এইফালে আৰ সৰুহে আছে মোক মতা নাই গম পাইছেনে লাজ কৰিবলৈ
আমাৰ খাই মেলি হৈ গ'ল এতিয়া আমাৰ চেং ডাঙে খাইছেহে নে মাহঁতে খাবলৈ গৈছে মায়ে পাপাই আৰু এইফালে চেং ডাঙক খুৱাই দিছে এই সন্মুখতো খাই আছে নহয় তাই চাই চাইহে খাইছে নহ'লে নাখায় বহুত আইটেম আছে কিন্তু মই যে গাহৰি খাই ভাল পাওঁ এয়া ফ্লাছ লাইট দি দিছোঁ দেই পুৰা গাহৰি লৈ আহিছোঁ জ্বলা ভাজি লৈ আহিছোঁ আৰু বেলেগ একো লোৱা নাই সেই কিবা কিবি ল'লে খাবলৈ ভাল নালাগে যে ছাগলী মাংস আছে পনীৰ আছে মানে বহুত আইটেম ইমান আইটেম যদি লৈ লওঁ আৰু ভাল নালাগে বৌজনীয়ে যিমান মুখখন ফুলাই মোৰ ওচৰত ঠেহ লাগিছে সৰু মানুহ নহয় বোলে তুমি বিচাৰি নাপাবাই বুলি কৈছে তোমাৰ ছোৱালীক পালোঁ নহয় জানা তোমাৰ ছোৱালীক পালোঁ তোমাৰ মিষ্টাৰ মানে মোৰ দাদাক পালোঁ কিমান সৰুনো এইজনী সৰু মৰুৱে হয় গুলুমুলু আমাৰ অকণমানি বৌজনী ব্যস্ত ভতিজা ছোৱালীৰ বিয়া বুলি ন বাইদেউ কিবা লাগিব নেকি আচলতে ৰাতি ভাত নাখাওঁ সেইটো কথা ৰাতি ময়ো নাখাওঁ পাই কিন্তু উপায় নাই এনেকুৱা কিছুমান ইয়ালৈ অহা টাইম কৈছিলে 5টামান বজা বুলি ফোন কৰিছে 6টা বজাত মই গতিকে অকণমান খাই লৈছিলোঁ কৈছে তোমাক ভিডিঅ'ত নুতলাৰ কাৰণে দেখিছা এইটো ককাইদেউ বৰ ল'ৰা এইয়া ককাইদেউ মানে এনেকুৱা হৈছে বাবাকা এনেকুৱা হৈছে ককাইদেউৰ ল'ৰা ককাইদেউৰ ছোৱালী এনেকৈ কৈছোঁ কিন্তু চব মিক্স হৈ গৈছে কোনজন ককাইদেউৰ কোনটো ল'ৰা কোনজন ককাইদেউৰ কোনজনী ছোৱালী আপোনালোকে বুজি নাপাব আহিছোঁ আমি খাই উঠিলোঁ হ'ল বাৰু 40 মিনিট 50 মিনিট এনেকুৱা হ'ল নেকি ডিছটো বহুত या पनीर या चिली फिश या मटन या पोर्क या सब्जी या मिठाई या फ्राई আৰু বিয়া ঘৰত চব খাবই লাগিব टेंगा बिया घर सब खाब লাগিব या पापड़ पकोड़ा या हसे जला भाजी एकदम स्पेशल खाना सबे আহিব লাগিছে কোন আহিছে খাই জনাব কমেন্টত জনাব কেনেকুৱা লাগিছে ইয়াত যিমান মানুহে চাই আছে ন অনুৰাগীও লগ পাইছোঁ বহুত নিশ্চয়কৈ লগ পামেই বৌ ভাল এয়া বৰ বোৱাৰী হয় ল'ৰা বোৱাৰী আহিলোঁ ভাল লাগিলে মোৰো ভাল লাগিলে আৰু বিশেষকৈ ভাল লাগিলে আপুনি মোৰ ভিডিঅ' চাই বুলি কোৱাৰ কাৰণে ভাল লাগিলে বহুত এতিয়া খাই লওক বৌ আহি পেলাই এইফালে বহিলেহি মানে বিয়নীৰ লগত বোলে বহে বিয়নীয়ে নহ'লে বেয়া পাব নহয় ন অথনিৰ পৰা বৌক দেখুৱাব পৰা নাছিলোঁ বৌৰ ছোৱালীৰ বিয়া বহুত ব্যস্ত হৈ আছে নবৌ বিয়া বুলি ক'লে আৰু ব্যস্ত হ'বই লাগিব আৰু অলপ পাছত জোঁৱাই আদৰিব লাগিব অকণমান মনটোত দুখো লাগিছে দুখ নকৰিবা তুমি যেনেকৈ আহিছিলা ককাইদেউক কৈছোঁ তাকে তেনেকৈ তুমিও এতিয়া ছোৱালী উলিয়াই দিছা আশীৰ্বাদ কৰিব যাতে আমাৰ ভতিজা ছোৱালীজনীৰ আহিব লগা নতুন জীৱনটো সুখৰ হয় শান্তিৰ হয় ভালকৈ খাব পাৰে এতিয়া দুখ নকৰিবা দেই ধুনীয়াকৈ হাঁহি মুখে উলিয়াই দিবা বেছি দূৰলৈ এনেও নাযায় ছোৱালী ওচৰতে থাকিব আহিয়ে থাকিব যোৱা এতিয়া ভকতৰ কাম আছে বোলে বৈ কৰিব নাই একো নাই মই সেইটো গম পাইছোঁ মানুহ ইমান বেছি হৈছে চবেই কামে কামে ব্যস্ত তেনেকৈ আৰু বুজি পাওঁ নহয় তোমালোকক কাটি কেনেকৈ লাগিছে যে মোৰডোখৰ কাটি বনাবা দিবলৈ মই একেলগতে থাকোঁতে কৈ দিছোঁ এয়া ডাঙৰ বৌ এয়া ডাঙৰ বৌ এয়া মাজু বৌ আৰু এজনী সৰু বৌ কামত ব্যস্ত তথাপিও এনেকৈ দেখাই দিছোঁ ককাইদেউ আহিছোঁ ৰ'ব দেই বৌ পিছত ওলাল বুলি নক'বা এজনী বৌৰ ভনীয়েক কাজিয়া লগাজনী চোৱা আকৌ এফালে দন্দুৰীজনী হাই কৈ দিয়া তুমিতো মোৰ লগত কাজিয়া লাগি থাকা মানুহ এইটো নাজানে এতিয়া মই যাওঁগৈ তাই কাজিয়া লাগি থাকে বৌ ভকত আহিছে আৰু এতিয়া ভকতৰ কাম হ'ব এজনী আমাৰ দেহা মানুহ খাই মেলি আজৰি হ'ল আমি এতিয়া যাওঁ দেহা এইফালে কোৱাচোন হাই কৈ দিয়া আজি মানুহ দেখি একদম ক'ব নোৱাৰা হৈ গৈছে কৈ দিয়াচোন মামা নামিব লাগে কেলেনো পৰি গৈছা নপৰিবা নাই দেখা আকৌ চিনি নাই পোৱা ভাইমন কাৰ দবা চাৰিআলি যে ককাইদেউৰ ছোৱালী ককাইদেউৰ ছোৱালী এয়া আহি পাই নিজৰ ৰুম সোমালোঁ আৰু ভিডিঅ'টো সামৰি দিওঁ আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব সকলোলৈ বহুত বেছি মৰম বহুত বেছি ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আজিলৈ সামৰিছোঁ বাই বাই আহিম এটা নতুন ভিডিঅ'ত